বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু মোৰ এই নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ আকৌ এটি নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজি শিৱৰাত্ৰিৰ বিষয়ে কিছু কথা আপোনালোকৰ ওচৰত আলোচনা কৰিম। এইবাৰ 2025 চনত কিমান তাৰিখে শিৱৰাত্ৰি ব্ৰত পালন কৰিব, কি বাৰে পৰিছে, পূজা কৰাৰ সঠিক সময় কিমান সময়ত, সেই সকলোবোৰ আপোনালোকৰ ওচৰত আজি অৱগত কৰিম। কিমান সময়ত পূজা কৰিলে মহাদেৱ অত্যন্ত সন্তুষ্ট হয়, প্ৰথম পহৰৰ পূজা, দ্বিতীয় পহৰৰ পূজা, তৃতীয় পহৰৰ পূজা, চতুৰ্থ ঘণ্টা কিমান সময়ত হ'ব, সেই সকলোখিনি আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। বন্ধুসকল আজি ভিডিঅ'টি অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব, তেতিয়াহে সকলো কথা বুজি পাব। বন্ধুসকল ভগৱান শিৱ ভক্তৰ অলপ প্ৰাৰ্থনাতেই সন্তুষ্ট হয়। যাৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদ আছে সেই ব্যক্তিক কোনো বেয়া শক্তিয়ে অপকাৰ কৰিব নোৱাৰে। শাস্ত্ৰৰ মতে সকলোতকৈ শ্ৰেষ্ঠ ব্ৰত মহাশিৱৰাত্ৰি ব্ৰতৰ কথা কৈছে। এই দিনটিত যদি শুদ্ধ মনে, শুদ্ধ চিত্ৰে আৰু সম্পূৰ্ণ ভক্তি সহকাৰে ভগৱান শিৱক যদি পূজা কৰা হয়, তেন্তে সেই ব্যক্তিৰ ওপৰত সৰ্বদাই দেৱ আদি দেৱ মহাদেৱৰ আশীৰ্বাদ থাকে। মহাশিৱৰাত্ৰিক শিৱ চতুৰ্দশী বুলি কোৱা হয়। তেন্তে জানো আহক 2025 চনৰ মহাশিৱৰাত্ৰিৰ সঠিক সময়, দিন ও তাৰিখৰ বিষয়। বন্ধুসকল বৈদিক পৰম্পৰা অনুসৰি ফাগুন মাহৰ শুক্লাপক্ষৰ চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাশিৱৰাত্ৰি ব্ৰত পালন কৰা হয়। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আছে। বৈদিক পৰম্পৰা অনুসৰি ফাগুন মাহৰ শুক্লাপক্ষৰ চতুৰ্দশী তিথিত প্ৰতি বছৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। পুৰাণত ভগৱান শিৱৰ মহত্বৰ বৰ্ণনা কৰা হৈছে। পৰম্পৰা অনুসৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ এই দিনটোতে হৈছিল। এই কাৰণেই এই দিনটোত ভগৱান শিৱক পূজা প্ৰাৰ্থনা কৰা হয় আৰু ভক্তই মহাদেৱৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰে। চতুৰ্দশী তিথি চলিত বৰ্ষত দুদিনীয়া হোৱাৰ বাবে মহাশিৱৰাত্ৰিৰ পূজাক কেন্দ্ৰ কৰি কেইবাটাও প্ৰশ্নৰ উত্থাপিত হৈছে। গতিকে জানো আহক এই শিৱৰাত্ৰি পূজা কিমান তাৰিখে হ'ব। ফাগুন মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি অসমীয়া 13 ফাগুন বুধবাৰে পৰিছে। ইংৰাজী 26 ফেব্ৰুৱাৰী পুৱা 11:08 পৰা আৰম্ভ হ'ব। ফাগুন মাহৰ শুক্লাপক্ষৰ চতুৰ্দশী তিথি 14 ফাগুন বৃহস্পতিবাৰে 27 ফেব্ৰুৱাৰীত পুৱা 8:54 শেষ হ'ব। মহাশিৱৰাত্ৰিৰ নিশিত কাল পূজাৰ সময় 27 ফেব্ৰুৱাৰী নিশা 12:15 পৰা 1:04 হ'ব। বন্ধুসকল শাস্ত্ৰ অনুসৰি 4টা ঘণ্টা পূজা নিৰ্ধাৰিতৰ কাৰণ প্ৰতিটো ঘণ্টাই কিবা নহয় কিবা এটা প্ৰতিনিধিত্ব কৰে, যেনে ধৰ্ম, অৰ্থ, কাম, মোক্ষ আদি। প্ৰথম পহৰ পূজা আৰম্ভ হ'ব সন্ধ্যা 6:29 পৰা 9:37 দ্বিতীয় পহৰ পূজা 26 ফেব্ৰুৱাৰীত নিশা 9:37 পৰা 12:39 তৃতীয় পহৰৰ পূজা 27 ফেব্ৰুৱাৰী ৰাতি 12:39 পৰা পুৱা 3:45 চতুৰ্থ ঘণ্টা 27 ফেব্ৰুৱাৰী পুৱা 3:45 পৰা পুৱা 6:50 এই সময়খিনিত মহাদেৱক পূজা কৰিলে ভক্তই বিশেষ সুফল
লাভ কৰিব পাৰে বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব নাপাহৰিব ওম নমঃ শিৱায়